Hello everyone, মই তৰলে পুনৰ পৰা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰিছো সকলোৱে ভালে আছে। আজি ৰাতিপুৱাই পাই ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু আজি হৈছে বুদ্ধ পূৰ্ণিমা ৰাখী বন্ধন গতিকে মোৰ ফালৰ পৰা আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে দাদা আৰু ভাইটি সকলক মোৰ ফালৰ পৰা বহুত বেছি ৰাখী বন্ধনৰ শুভ কামনা যাতে তোমালোকে বা আপোনালোকে বাই ভন্টি সকলক সদায় তেওঁলোকৰ ৰক্ষাৰ কাৰণে আগুৱাই আহা তাকে কামনা কৰিছো আৰু মই ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু ৰাতিপুৱাৰ কাম বুলি সদায় মোৰ ফাৰ্ষ্ট কাম এটাই যে মানে বেটিক স্কুললৈ পঠোৱা তাৰ কাৰণে টিফিন বনোৱা ব্ৰেকফাষ্ট বনোৱা এইটোৱে মোৰ প্ৰধান মানে উঠিয়ে আৰু এইটোৱে কাম আৰু ৰাতিপুৱাই এনেকৈ ধুনীয়াকৈ তেলতে ফ্ৰাই কৰি দিছোঁ ৰুটি কেইখনমান যেতিয়াকৈ শুকান ৰুটি নাখায় আৰু শুকান ৰুটিৰ লগত দিবলৈ হ'লে আলু ভাজি বা কিবা তেনেকুৱাকৈ লাগে এনেকৈ তেলত ভাজি দিলে জেমৰ লগত দিলেও খায় আৰু ৰুটিখন চাওক ইমান ধুনীয়াকৈ ফুলি উঠিছে এনেকৈ মানে ফুলা লুচি দেখিলে খাওঁ লাগে আৰু হয়নে নহয় জনাকচোন আৰু এইপিনে মই তাৰ কাৰণে টিফিনটো ফটাফট ৰেডি কৰি দিলোঁ আৰু ছেকেণ্ড কাম হৈছে মই তাইক বিচনাৰ পৰা জগাই দিয়া আৰু এয়া চাওক বিচনাৰ পৰা মই জগাব আহিছোঁ ইমান ধুনীয়াকৈ ৰাতিপুৱা টাইমটোত শুই থাকে আচলতে বেয়া লাগে ইমান ৰাতিপুৱাই জগাই পিনে স্কুললৈ পঠোৱাই ইহঁতৰ টোপনিবোৰ কমপ্লিটে নহয় কিন্তু উপায় নাই কি কৰিব ৰাতিপুৱা ইমান সোনকালে স্কুললৈ যাব লগা হয় তাৰ কাৰণে আৰু এইপিনে মই তাইক স্কুললৈ পঠাই এতিয়া মই ঘৰৰ বাকী কামবোৰ কৰিবলৈ ধৰিছোঁ আৰু এয়া প্ৰথমতে বিচনাখন চাফ চিকুণ কৰি লওঁ তাৰপিছত বাকী আৰু ঘৰ সৰা মোচা এইবোৰ কাম আৰু দিনটোৰ কামটো ওলাই থাকে আৰু আমাৰ হয়নে নহয় এই প্ৰথমতে মই বিচনাখন ঠিক ঠাক কৰি ল'লোঁ বিচনাখন ঠিক ঠাক কৰাৰ পিছত এতিয়া কাম হৈছে মোৰ ঘৰটো ধুনীয়াকৈ সাৰি লৈ মোচা ঘৰৰ আৰু সদায় একে কাম কৰিবলৈ মানে এনেকৈ এলাহ লাগে নাই কিন্তু তথাপি কি কৰিব ঘৰটো চাফা কৰি নথ'লে মানুহ আহিলে কি ক'ব আৰু আমাকে বেয়া ক'ব ন সেইকাৰণে সদায় আৰু কৰা কামকে কৰি থাকিবলগীয়া হয় আৰু যিহেতুকে বুদ্ধ পূৰ্ণিমা এনেই ঘৰ বাৰু সদায় মোচা নহয় মই সপ্তাহত 3 দিন ঘৰ মোচোঁ বা কেতিয়াবা বাৰু লেতেৰা হ'লে মাজতে মোচাটো বেলেগ কথা কিন্তু আজি বুদ্ধ পূৰ্ণিমা তাতে আৰু সোমবাৰ তাৰ কাৰণে ঘৰটো ধুনীয়াকৈ মচি ল'লোঁ আৰু ঘৰটো মচিলে একেবাৰে কিন্তু একদম মানে ঘৰটো কিবা উঠি যেন লাগে আৰু পিনে মচি আহি আছোঁ এটা ছাইডৰ পৰা আৰু এনেকুৱা গৰম নহয় গৰমৰ কাৰণে কাম চাম কৰিব মন নাযায় আৰু এয়া চাওক ধুনীয়াকৈ ঘৰটো মচি ল'লোঁ আৰু মচাৰ পিছত দেখিছে ইমান ভাল লাগে ঘৰটো কিবা জিলিকি আছে এনেকুৱা লাগে আৰু গৰম বুলি তলতো বহা যায় নহয় সেইকাৰণে ঘৰটো নমচিলেও ভাল নালাগে অৱশ্যে আৰু এইপিনে এয়া আৰু ধুনীয়াকৈ এতিয়া গা পা ধুই আহি মই এতিয়া চাহকাপ লৈছোঁ চাহকাপৰ ৰঙা চাহ আৰু ৰুটি ৰাতিপুৱা বনোৱা ৰুটি আৰু এটা বুনিয়া লাড্ডু যিটোকে আজি পূৰ্ণিমা তাৰ কাৰণে বুনিয়া লাড্ডু অকণমান সৰহকৈ আনিছিলোঁ আৰু এইপিনে এয়া দিনৰ ভাগ আৰু দিনৰ ভাগত এয়া মই এইপিনে দাইল বনাইছোঁ আৰু তিতা কেৰেলা আলু ভাজি যিটোকে পূৰ্ণিমাৰ দিনাখনে আৰু বা সোমবাৰৰ দিনাখনে আমি নিৰামিষে খোৱা যায় এইবোৰ মাছ মাংসবোৰ খোৱা নাযায় আৰু এইপিনে দেখিছে বিচনাত এইবোৰ কাপোৰ যোৱাকালিৰে মানে ৰ'দত দিয়া আছিলে আৰু আমাৰ টিকলিজনী স্কুলৰ পৰা আহি পালে টিকলিজনী স্কুলৰ পৰা আহি পোৱাৰ পিছত এইপিনে ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি লৈছোঁ নতুন কাপোৰ আজি তাই ফাৰ্ষ্ট পিন্ধিছে এইটো মই চিলাই দিছিলোঁ কুৰ্তিটো আৰু এয়া ধুনীয়াকৈ হেৰিখন মানে থালখন মই সজাই দিছোঁ বাৰু তাই ক'ত পাৰিব আৰু এয়া গৈ আছে এতিয়া আমাৰ দাদাহঁতৰ ঘৰত সিহঁতৰ মানে ল'ৰাটোক পিন্ধাব আৰু এনেকৈ বহুতকেইটা আছে আমাৰ দাদাহঁতৰে মানে বহুত কেইজন ল'ৰা আছে তাহাঁতক আৰু এটা ছাইডৰ পৰা পিন্ধাই গৈ থাকিব আৰু এয়া আমি তাই মই ৰাস্তাৰ ওপৰেৰে এনেকৈ গৈ আছোঁ দাদাহঁতৰ ঘৰত আৰু এইপিনে ষ্টাৰ্টিং হ'ল প্ৰথমজন দাদা আৰু টিকলিকৰ দাদা আৰু এয়া এইপিনে ৰাখি পিন্ধাই আছে আৰু তাই মানে পিন্ধাইছে আগতেও কিন্তু পাহৰিছে যাৰ কাৰণে মই মানে কৈ আছোঁ আৰু কি কৰিব লাগে কি কৰিব নালাগে আৰু এয়া ৰাখি পিন্ধাই দিলে
ডালকে গোটাই দুয়া চাউল দিয়া অলপমান চিটি দিয়া এবাৰ পিন্ধি দিয়া ৰাখিতো গাঁঠিটো দিবা জানবা গোটাইটো সোমাই দি গোটাইটো সোমাই দি আজি ৰাখিবি নাজি না এ ফটা দিলা এটা চাউল দি বাগেৰি পল্লা ফুলটো কি তাতে ঐ কি পিনে দিতি হা ফটা দিয়া সেইটো আনি এবাৰ ৰাখি তুমি নিদিয়া মন দেখি চাই আছে বেছিকে গিফ্ট আৰু লাগে দি পেলাই নলাই নহয় দি পেলাই আৰু লাই নেকি কি জানে মোবাইলে টষ্ট হৈ চাই কি জানে লম্বাকে আৰু তাতে চাউল দিয়া এইবাৰ খুৱাই দিয়া ৰাখিতো ভাল লাগছি এত একেবাৰে বড্ডাকা দেই বড্ডাকা হঠাৎ দি লম্বাকে দি চাউল দি অলপমান মূৰতো দি চাউল এবাৰ ৰাখিতো পিনে দি
এডাল কৰি আছে বহুত কিবা কৰিছে যাকে ঘূৰাই যাতে হ'ব দে আমাৰ ধৰি দিয়া পতাটা হেতু আঙুলি ইউটিউবত যাব জানা কি হলে এত গাঠি দিব নাজানে দে দাবি না একদম ভাত থেকে কাটি মারি দেব পারবতাই লুলা দাদাতে দেখি লসন বেলেগ তো বাকি চিনি দা কাটি নিবি জি কাছি দি আনি দিয়া আরে দিয়া হিংকে আরো তো দিয়া Rakhi Bandhanor gift celebration পইচা আৰু চকলেট পাইছিলো খালা না তুমি এটা फ्रिजत আছে हमको भाई से प्यार है তো আজিৰ ভিডিওটো বহুত বেছি দীঘলীয়া হৈ গ'ল তো ইমানতে ভিডিওটো শেষ কৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই গুড নাইট